8 হ'ব আকৌ এটা পইণ্টটো আকৌ বহাই থাকিব নালাগে আৰু পইণ্টটো যেতিয়া বহি থাকিব তেতিয়া তুমি এটা 0 বহাই গৈ থাকিবা খালি দুটা 0 যদি কেনেবাকৈ বহাব লগা হয় কি কৰিবা আকৌ এটা ওপৰত 0 দি দিব লাগিব বুজি পাইছা দুটা 0 যেতিয়া বহাব লাগিব এতিয়া এটা 0 বহাইছা কাৰণে পইণ্টটোৱে এটা পইণ্টে কাম কৰি আছে কিন্তু এটা 0 বহাৰ পিছত যদি তেতিয়াও যদি এই ডিভিজৰটোতকৈ যদি এইটো সৰু হৈ থাকে তেতিয়াহ'লে আমি কি কৰিব লাগিব ইয়াতো আৰু এটা 0 বহাম ইয়াতো এটা 0 বহাই দিম কিন্তু এতিয়া নালাগে কাৰণ এতিয়া ডিভিজৰটো সৰু হৈ আছে বুজি পালা এতিয়া ডিভিজৰটো সৰু হৈ আছে গতিকে আমাৰ ইয়াত এটা 0 বহালে হৈ গ'ল এটা 0 বহালে এতিয়া 32য়ে 80 কৰিব লাগিব 80 কৰিলে 2 টাইমছ যাব 32 2 টাইমছ কৰিলে কিমান হ'ব 64